দূৰৰ পৰা জিলিকি থকা পাহাৰটো দেখা পাই মনলৈ ভাৱ আহিছে আহি পালোহি বহুদিনৰ পৰা আমি এই প্ল্যানটো কৰি থৈছিলোঁ কিন্তু আজি সম্ভৱ হ'ল এতিয়া আছো আমি অসমত আৰু গাড়ীখন লাহে লাহে মোৰ সোমাই আছে অৰুণাচলত এইটোৱে বৰ্ডাৰ অৱশ্যে আমি যি জেগাত আহিছোঁ এই জেগালৈ যোৱাৰ ৰাস্তাটো সাংঘাতিক বেয়া ইয়াৰ পাছতো গাড়ীখন চলাই আহিছোঁ এটা কথাই ভাবি আহিছোঁ ভাল কিবা এটা চাবৰ বাবে বেয়াবোৰ গছকাৰ সক্ষমতা ৰাখিব লাগিব সেয়ে হয়তো বোকাত পদুম ফুলে যি বেয়া দিনবোৰ সাহসেৰে পাৰ কৰিব পাৰে ভাল দিন দেখাৰ বা এনজয় কৰাৰ সৌভাগ্য লাভ কৰে বলকচোন আমিও এই লেতেৰা ৰাস্তাটোৰে ভাল জেগাটো চাবলৈ গৈ থাকোঁ আজি কিন্তু কাৰো লগত ব্যৱসায় বাণিজ্যৰ কথা নাপাতো আজি কেৱল এনজয় কৰিব আহিছোঁ বিন্দাস ভাল লগা এটা দিন পাৰ কৰিব আহিছোঁ কি বনি আছে সঙ্গে না কি ধুনিয়া বনি আছে বাহ জেগাটো কিন্তু বহুত ধুনিয়া হিটলাৰ দেখো খৰিকা এয়া কি বনি আছে ওই বাপৰে এইটো সব মেন জেগাটো এইটো হে হ্যাঁ মেন বস্তুটো এইটো হে নে ওয়াও এই কি পুরো ফুল চিকেন রোস্টেড মস্তি এই যে ইয়াত লৰাসকল দেখা পাইছে সকলো মিলি আমি এটা টিম আমি একেলগে সকলোৱে কষ্ট কৰি কামবোৰ কৰি যাওঁ আৰু সুন্দৰকৈ আগবাঢ়ি থাকোঁ ইয়াত আজি কোনেও ডেজিগনেশ্যন লগত লৈ অহা নাই নিজৰ নিজৰ ডেজিগনেশ্যন ঘৰত থৈ ইয়াত আহিছে আৰু বিন্দাস এনজয় কৰিছে এই দিনটো সঁচাকৈ ভাল লাগিল কামটো সদায় চলি থাকে কিন্তু কামৰ মাজত এটা দিন এনেকুৱা হ'লে সঁচাকৈ ভাল লাগে জীৱনত সমস্যা থাকিবই প্ৰব্লেম থাকিবই কাম থাকিবই কামৰ মাজতে সময় উলিয়াই এদিন নিজক দিব লাগে বিন্দাস নিজৰ নিচিনাকৈ থাকিব লাগে সেই এটা দিনে আকৌ মানুহটোক ৰিষ্টাৰ্ট কৰায় সেইকাৰণে কেতিয়াবা গুচি যাওক বিন্দাস গুচি যাওক প্লেন কৰি নাথাকিব বিন্দাস গুচি যাওক লগৰ লগত বন্ধুৰ লগত ভাল পোৱা মানুহৰ লগত ক'ৰবাত গুচি যাওক আৰু এটা দিন ফুল এনজয় কৰি আহক কামৰ ক্ষেত্ৰততো আমি সদায় কথা পাতি থাকোঁ ইজনে সিজনক কেতিয়াবা খং কৰোঁ কেতিয়াবা এপ্ৰিচিয়েট কৰোঁ কিন্তু আজিৰ এই পিকনিকটোৱে আমাক আৰু এখোজ আগুৱাই লৈ গ'ল সকলোৰে পৰিয়ালৰ লগত মিলি লগ পাই এনেকুৱা লাগিল যেন আমি সকলো ঘৰৰ হয় আমি সকলো এটা পৰিয়ালৰ হয় আৰু আজিৰ পৰা আমি সদায় এই সম্বন্ধটো অটুট ৰাখিম এইটোতো একেবাৰে সঁচা কথা পৰিয়ালৰ মুখত হাঁহি বিৰিঙাবলৈতো আমি অধিক কষ্ট কৰোঁ তোমালোকে মনে মনে ভাত খালা যে কেছটো কি অ'কে চব ঠিক হৈছে তো ভুল নুবুজিব আজি বহুতৰ মুখত ইংৰাজী বেছিকৈ শুনা পাব কাৰণটো গম পাইছে চাগে মজা লাগিছে বঢ়িয়া একদম এনজয় জীৱনটো একেবাৰে সহজ হয় চিম্পুল হয় আমি আজি যি কৰি আছোঁ কাৰ কাৰণে কৰি আছোঁ পৰিয়ালটোৰ কাৰণে কৰি আছোঁ সুখী হ'বৰ বাবে কৰি আছোঁ হাঁহি থাকিবৰ বাবে কৰি আছোঁ সেইকাৰণে কৰি থকা কামটোক কেতিয়াও বোজা বুলি ভাবিব নালাগে কৰি থকা কামটো আনন্দ মনেৰে কৰিব লাগে 100% দি কৰিব লাগে আজি যে এই টিমটো মোৰ টিমটোৱে যে এনেদৰে আনন্দ কৰি আছে ইয়াত যে নাচি আছে প্ৰত্যেকজনে জীৱনত এচিভ কৰি দেখুৱাইছে সকলোৱে প্ৰাইভেট চাকৰি হাঁহি থকাৰ সময়ত এওঁলোকে উন্নতি কৰি দেখাইছে এওঁলোকৰ এই ডাঙৰ ডাঙৰ গাড়ীকেইখন ইয়াৰ প্ৰমাণ মই এইকাৰণে বুকু ফুলাই কৈ থাকোঁ চৰকাৰী চাকৰিয়ে হওক প্ৰাইভেটেই হওক যি কাম কৰিবলৈ ভয় নকৰে সি সদায় উন্নতি কৰে ইয়াৰ উদাহৰণ মোৰ টিমটো হাঁহি থকাসকলে হাঁহি থাকক আৰু কাম কৰাসকল আগুৱাই থাকক সকলোকে মই ফটো উঠাই দিব লাগে মই হেনো ধুনীয়া ফটো উঠাওঁ উঠাই দিলোঁ কেইখনমান কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব